আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কি অৰুণোদয় আঁচনিৰ আপডেট আহি গ'ল আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু নাম ভেৰিফাই হৈছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই সেইসকলে কাৰণে কিন্তু আজি ডাঙৰ আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু অতি সোনকালে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া নতুনকৈ আবেদন কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। আজি কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ এতিয়া পইচা বৃদ্ধি হ'ব। যদি আপোনালোকে আগত লাভ কৰিছে ১২৫০ টকা এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰিব ৩,০০০ টকা। আজি কিন্তু অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গ'ল। অৰুণোদয় আঁচনিৰ ধন এতিয়া বৃদ্ধি কৰা হ'ল। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ৩,০০০ টকা। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই এতিয়া সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ৩,০০০ টকা। এতিয়া কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনিৰ পইচা এই মাহত লাভ কৰা নাই ৯,০০০ টকাটো এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। এইবাৰ কিন্তু ৰেচন কাৰ্ড থকা সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু যিহেতু ইলেকশ্যন আহি গ'ল এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আবেদন আৰম্ভ নহ'ব। যি ইলেকশ্যনটো হৈ যাব তাৰপিছত অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে যিসকলে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। সেইকাৰণে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। অতি সোনকালে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম নেক্সট ভিডিঅ'ত অৰুণোদয় আঁচনিৰ 4.0 এপ্লিকেশ্যন।